নমস্কাৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ মিয়া খেদিবলৈ গৈ মহা বিপদত পৰিছে শৃংখল চলিহা আৰু সিতু বৰুৱা ঠিকে শুনিছে মিয়া খেদা আন্দোলন কৰিবলৈ গৈ মহা বিপদত পৰিব লগা হৈছে শৃংখল চলিহা আৰু সিতু বৰুৱা যি কোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে দুগৰাকী জাতীয়তাবাদী নেতা এজন হৈছে শৃংখল চলিহা আৰু আনজন হৈছে সিতু বৰুৱা এই দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে নগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে আৰু সিতু বৰুৱাৰ বিৰুদ্ধে যি কোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে শৃংখল চলিহা আৰু সিতু বৰুৱাক মিয়াখেদা যি ধৰণৰ আন্দোলন আৰম্ভ কৰিছে উজনি অসমত যি নেতৃত্ব লৈছে শৃংখল চলিহা আৰু সিতু বৰুৱাই লগতে 30টাকৈ জাতীয় দল সংগঠনে ইয়াৰ মাজতে শৃংখল চলিহা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে নগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে এই মুহূৰ্তত আৰু যি কোনো মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে শৃংখল চলিহা আৰু সিতু বৰুৱাক এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ যি কোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা আৰু সিতু বৰুৱা মিয়া খেদিবলৈ গৈ মহা বিপদত পৰিছে শৃংখল চলিহা আৰু সিতু বৰুৱা নগাঁও শৃংখল চলিহা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এজাহাৰ দাখিল কৰিছে সিতু বৰুৱা আৰু শৃংখল চলিহাৰ বিৰুদ্ধে ধিঙৰ ধৰ্ষণ কাণ্ডৰ আলম লৈ উজনি অসমত সাম্প্ৰদায়িক বিক্ষোভাস্প বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছে শৃংখল চলিহা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে উজনি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ শৃংখল চলিহা আৰু সিতু বৰুৱাই চেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে মুছলমান শ্ৰমিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰাৰ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু অতি শীঘ্ৰে শৃংখল চলিহা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যেহেতু উজনি অসমত ইতিমধ্যে আৰম্ভ হৈ গৈছে মিয়া খেদা অভিযান বিশেষকৈ শিৱসাগৰত অলিয়ে গলিয়ে মিয়াক বিচাৰি চলাথ কৰিছে 30টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্ব ইয়াৰ সমান্তৰালকৈ শৃংখল চলিয়াই হওক নাইবা সিতু বৰুৱাই হওক মিয়াক এক প্ৰকাৰ সকিয়নি দি এসপ্তাহৰ ভিতৰত তালি টোপোলা বান্ধি শিৱসাগৰ তথা উজনি অসম খালী কৰিব লাগিব বুলি স্পষ্ট ৰূপত হুংকাৰ প্ৰদান কৰিছিল আৰু কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল শৃংখল চলিহা আৰু সিতু বৰুৱাই আৰু ইয়াৰ পিছত এই দুয়োগৰাকী জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু এনেধৰণে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে নগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এজাহাৰ দাখিল কৰিছে শৃংখল চলিহা আৰু সিতু বৰুৱাৰ বিৰুদ্ধে অতি শীঘ্ৰে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যেহেতু শৃংখল চলিহা আৰু সিতু বৰুৱা এসপ্তাহৰ সময় বান্ধি দিছে মিয়াসকলক এসপ্তাহৰ ভিতৰত উজনি অসম এৰি উজনি অসম ত্যাগ কৰি গুচি যাব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে ঘোষণা কৰিছে তদুপৰি দেখিবলৈ পোৱা গৈছে আজিৰে পৰা আনকি শিৱসাগৰ প্ৰতিটো প্ৰান্তত মিয়াক বিচাৰি অভিযান আৰম্ভ কৰিছে কোনোপধ্যে এটাও মিয়াক শিৱসাগৰত বা উজনি অসমত থাকিবলৈ দিয়া নহব বুলি স্পষ্ট ৰূপত ঘোষণা কৰিছে তদুপৰি নাজিৰা এটা বিশেষ ভিডিঅ' ক্লিপ সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে কি ধৰণে আচলতে কেইগৰাকীমান মিয়া মানুহক অত্যাচাৰ চলোৱা হৈছে মাৰপিট কৰা হৈছে বিশেষ ভিডিঅ' ক্লিপটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু ইয়াৰ পিছতে এই দুয়োগৰাকী নেতা সিতু বৰুৱা আৰু শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু হয়তো অতি শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে শৃংখল চলিহা আৰু সিতু বৰুৱা যি কোনো মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে শৃংখল চলিহা আৰু সিতু বৰুৱাক আমি পুনৰবাৰ জনাইছো যি কোনো মুহূৰ্তত ৰঙা ঘৰৰ আলহী হ'ব লাগিব পাৰে সিতু বৰুৱা আৰু শৃংখল চলিহা এজাহাৰত কি লিখা আছে এজাহাৰখন আমি পঢ়ি ল'বলৈ চেষ্টা কৰিম যে ইয়াত লিখা আছে সমগ্ৰ ৰাজ্য জুকাৰি যোৱা নগাঁও জিলা ধিঙৰ নাৰকীয় ধৰ্ষণ কাণ্ডৰ আলম লৈ বীৰ লাচি থানা নামৰ সংগঠনটোৰ নেতা শৃংখল চলিহা আৰু জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি সিতু বৰুৱাৰ উচতনিমূলক মন্তব্যৰ পাছতে উজনি অসমৰ শিৱসাগৰৰ নাজিৰাত যোৱা ৰাতি বীৰ লাচি থানা আৰু অন্যান্য কেইবাটাও দল সংগঠনৰ নেতৃত্বত স্থানীয় বিষয়ববীয়াসকলে মুছলমান শ্ৰমিকসকলৰ ওপৰত অকথ্য অত্যাচাৰ চলাই আৰু এই অত্যাচাৰৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত
ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে যোৱা ৰাতি নাজিৰাত অসমৰ বিভিন্ন প্ৰান্তৰ মুছলমান শ্ৰমিকসকলক আঁঠু কঢ়াই প্ৰহাৰ কৰি বীৰ লাচিত সেনাও অন্যান্য সংগঠনৰ বিষয়ববীয়াই নিৰ্যাতন চলাই অসমত এক সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। গতিকে এই ঘটনা সন্দৰ্ভত অতি শীঘ্ৰেই আৰক্ষীয়ে তদন্তৰ জৰিয়তে শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগে বুলি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আমি বিনম্ৰ প্ৰাৰ্থনা জনালো। এনেধৰণে এজাহাৰ পত্ৰ দাখিল কৰা হৈছে আৰক্ষী থানাত, নগাঁও আৰক্ষী থানাত। এতিয়া কথাটো হৈছে উজনি অসমত বিশেষকৈ মিয়াখেদা অভিযান আৰম্ভ হৈ গৈছে, শিৱসাগৰত জোৰদাৰ ৰূপত অভিযান আৰম্ভ হৈ গৈছে আৰু ইয়াৰ মাজতে এনেধৰণে এতিয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এজাহাৰ দাখিল কৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে। সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে। সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন হৈছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে, যাৰ পৰিপ্ৰেক্ষিতত এজাহাৰ দাখিল কৰা হৈছে আৰু অতি শীঘ্ৰে আইনী ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মন্তব্য আছে এই মুহূৰ্তত নেতৃবৰ্গ, কোনে কি কৈছে মন্তব্য শুনক। আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ আলম লৈ এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে। ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেওঁ তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে। আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই। বিভিন্ন দল সংগঠন, বিভিন্ন সচেতন মহল, তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ, সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে, একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি। আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে আৰু এইটো অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল, যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে, এইটো নিন্দনীয় ঘটনা। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰ। আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ আলম লৈ এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে। ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেওঁ তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে। আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই। বিভিন্ন দল সংগঠন, বিভিন্ন সচেতন মহল, তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ, সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে, একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি। আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে আৰু এইটো অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল, যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে, এইটো নিন্দনীয় ঘটনা। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰই বিনষ্ট কৰিব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি নহয়, আজি গোটেই জিলাই শৃংখল চলিহা আৰু বিতু বৰুৱা আৰু কেইজনমান ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি আইনক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, যাতে যিসকল ব্যক্তিয়ে উচতনিমূলক বক্তব্যৰে অসমখন জ্বলাব বিচাৰিছে, অসমখন এনেকুৱা এটা ৰাজ্য, যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি এনেদৰে ৰিজাল্ট আজি বহুত বছৰ ধৰি আমি যুগ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ। আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই, হিন্দু মুছলমান বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তেনে এটা ৰাজ্যত
এছাম ব্যক্তিসকলে যেতিয়া সাম্প্ৰদায়িক ৰূপ দি কোনোবা ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক ব্যক্তিসকলৰ নিৰ্দেশ মতে এই অসমখন বাতৃঘাতী সংঘাত সৃষ্টি কৰিব বা গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব, এইটো কোনোপধ্যেই আমি মানি নল'ম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা কাম যে অসমত হ'ব আমাৰ কোনো ধৰণৰ বিশ্বাস নহয় আৰু আমি আশাও নকৰোঁ। যোৱা ৰাতি আমাৰ মুছলমান কেইজনমান নিৰহৰ দিন হাজিৰা কৰা কাম কৰা ব্যক্তিসকলৰ তেওঁলোকক গুৰলা গুৰুলকৈ তেওঁলোকৰ নিৰ্মমভাৱে মাৰপিট কৰি যি ধৰণৰ হেৰি কৰিছে, আপোনাক জয় গান শ্লোগান দুৱাইছে আৰু এইটো এক পৰিকল্পিতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকক কাম কৰাইছে, অতি নিন্দনীয় কাম, গৰিহণাযোগ্য। গতিকে আমি ইয়াৰ লগতে আমি DGP মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি আইন শৃংখলাৰ অসমৰ মুৰব্বী হয়, আপোনাৰ নেতৃত্বত এনেকুৱা আমি পৰিস্থিতি আমি নিবিচাৰোঁ। আমি আইন শৃংখলা বজাই ৰাখি আমি গণতান্ত্ৰিকভাৱে আমি তেওঁলোকক অপশক্তিক আমি ৰুধিব লাগিব। গতিকে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগঠন বা সংখ্যালঘু জনসাধাৰণৰ যথেষ্ট ভূমিকা আছে। আৰু আমি 30টা সংগঠনে যিটো আপোনাৰ হেৰি জনাইছে, চেলেঞ্জ জনাইছে যে আপাৰ আসামৰ মুছলমান ব্যক্তিসকলক খেদিব, আমি 30টা সংগঠনক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ কি অসুবিধা আছে, যিটো অসুবিধাৰ কাৰণে আজি মুছলমান সমাজ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ওলাই আহিছোঁ এই অন্যায়কাৰীৰ বিৰুদ্ধে। অন্যায়কাৰী আৰু অপৰাধী তেওঁলোকৰ কোনো জাত ভেদ নাই আৰু অপৰাধীসকলক কোনো ধৰ্মৰ ভিত্তিত প্ৰতিবাদ হ'ব নালাগে আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ আইনী ব্যৱস্থা হ'ব নালাগে, তাৰ বাবে আমি পূৰ্বৰ পৰাই আমি দাবী জনাই আহিছোঁ। গতিকে 30টা সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাক মাতক, আমি আপোনালোকৰ লগত বহি অসমত কি সমস্যা আছে যে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে বহি অসমখন শান্তিৰে আমি আগবাঢ়ি লৈ যাওঁ। আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ আলম লৈ এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে। ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে, আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই, বিভিন্ন দল সংগঠন, বিভিন্ন সচেতন মহল, তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ, সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে, একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি। আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে আৰু এইটো অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল, যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে, এইটো নিন্দনীয় ঘটনা। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰই বিনষ্ট কৰিব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি নহয়, আজি গোটেই জিলাই শৃংখল চলিহা আৰু বিতু বৰুৱা আৰু কেইজনমান ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি আইনক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, যাতে যিসকল ব্যক্তিয়ে উচতনিমূলক বক্তব্যৰে অসমখন জ্বলাব বিচাৰিছে, অসমখন এনেকুৱা এটা ৰাজ্য যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি এনেদৰে ৰিজাল্ট আজি বহুত বছৰ ধৰি আমি যুগ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ। আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই, হিন্দু মুছলমান বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তেনে এটা ৰাজ্যত এছাম ব্যক্তিসকলে যেতিয়া সাম্প্ৰদায়িক ৰূপ দি কোনোবা ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক ব্যক্তিসকলৰ নিৰ্দেশ মতে এই অসমখন বাতৃঘাতী সংঘাত সৃষ্টি কৰিব বা গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব, এইটো কোনোপধ্যেই আমি মানি নল'ম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা কাম যে অসমত হ'ব আমাৰ কোনো ধৰণৰ বিশ্বাস নহয় আৰু আমি আশাও নকৰোঁ। যোৱা ৰাতি আমাৰ মুছলমান কেইজনমান নিৰহৰ দিন হাজিৰা কৰা কাম কৰা ব্যক্তিসকলৰ তেওঁলোকক গুৰলা গুৰুলকৈ তেওঁলোকৰ নিৰ্মমভাৱে মাৰপিট কৰি যি ধৰণৰ হেৰি কৰিছে, আপোনাক জয় গান শ্লোগান দুৱাইছে আৰু এইটো এক পৰিকল্পিতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকক কাম কৰাইছে, অতি নিন্দনীয় কাম, গৰিহণাযোগ্য। গতিকে আমি ইয়াৰ লগতে আমি DGP মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি আইন শৃংখলাৰ অসমৰ মুৰব্বী হয়, আপোনাৰ
নেতৃত্বত এনেকুৱা আমি পৰিস্থিতি আমি নিবিচাৰোঁ। আমি আইন শৃংখলা বজাই ৰাখি আমি গণতান্ত্ৰিকভাৱে আমি তেওঁলোকক অপশক্তিক আমি ৰুধিব লাগিব। গতিকে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগঠন বা সংখ্যালঘু জনসাধাৰণৰ যথেষ্ট ভূমিকা আছে। আৰু আমি 30টা সংগঠনে যিটো আপোনাৰ হেৰি জনাইছে, চেলেঞ্জ জনাইছে যে আপাৰ আসামৰ মুছলমান ব্যক্তিসকলক খেদিব। আমি 30টা সংগঠনক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ কি অসুবিধা আছে, যিটো অসুবিধাৰ কাৰণে আজি মুছলমান সমাজ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ওলাই আহিছোঁ এই অন্যায়কাৰীৰ বিৰুদ্ধে। অন্যায়কাৰী আৰু অপৰাধী তেওঁলোকৰ কোনো জাত ভেদ নাই, আৰু অপৰাধীসকলক কোনো ধৰ্মৰ ভিত্তিত প্ৰতিবাদ হ'ব নালাগে, আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ আইনী ব্যৱস্থা হ'ব নালাগে। তাৰ বাবে আমি পূৰ্বৰ পৰাই আমি দাবী জনাই আহিছোঁ। গতিকে 30টা সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাক মাতক, আমি আপোনালোকৰ লগত বহি অসমত কি সমস্যা আছে যে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে বহি অসমখন শান্তিৰে আমি আগবাঢ়ি লৈ যাওঁ। আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে, আৰু এই ঘটনাৰ আলম লৈ এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে। ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে। আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে, আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই। বিভিন্ন দল সংগঠন, বিভিন্ন সচেতন মহল, তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ, সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে, একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি। আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে, আৰু এইটো অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল, যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে, এইটো নিন্দনীয় ঘটনা। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰই বিনষ্ট কৰিব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি নহয়, আজি গোটেই জিলাই শৃংখল চলিহা আৰু বিতু বৰুৱা আৰু কেইজনমান ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি আইনক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, যাতে যিসকল ব্যক্তিয়ে উচতনিমূলক বক্তব্যৰে অসমখন জ্বলাব বিচাৰিছে, অসমখন এনেকুৱা এটা ৰাজ্য, যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি এনেদৰে আজি বহুত বছৰ ধৰি আমি যুগ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ। আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই, হিন্দু মুছলমান বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তেনে এটা ৰাজ্যত এছাম ব্যক্তিসকলে যেতিয়া সাম্প্ৰদায়িক ৰূপ দি কোনোবা ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক ব্যক্তিসকলৰ নিৰ্দেশ মতে এই অসমখন ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব বা গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব, এইটো কোনো পৰ্যায়ে আমি মানি নল'ম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা কাম যে অসমত হ'ব আমাৰ কোনো ধৰণৰ বিশ্বাস নহয়, আৰু আমি আশাও নকৰোঁ। যোৱা ৰাতি আমাৰ মুছলমান কেইজনমান নিৰহৰ দিন হাজিৰা কৰা কাম কৰা ব্যক্তিসকলৰ তেওঁলোকক গুৰুলকৈ তেওঁলোকৰ নিৰ্মমভাৱে মাৰপিট কৰি যি ধৰণৰ হেৰি কৰিছে, আপোনাক জয় গান শ্লোগান দুৱাইছে, আৰু এইটো এক পৰিকল্পিতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকক কাম কৰাইছে, অতি নিন্দনীয় কাম, গৰিহণাযোগ্য। গতিকে আমি ইয়াৰ লগতে আমি DGP মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি আইন শৃংখলাৰ অসমৰ মুৰব্বী হয়, আপোনাৰ নেতৃত্বত এনেকুৱা আমি পৰিস্থিতি আমি নিবিচাৰোঁ। আমি আইন শৃংখলা বজাই ৰাখি আমি গণতান্ত্ৰিকভাৱে আমি তেওঁলোকক অপশক্তিক আমি ৰুধিব লাগিব। গতিকে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগঠন বা সংখ্যালঘু জনসাধাৰণৰ যথেষ্ট ভূমিকা আছে। আৰু আমি 30টা সংগঠনে যিটো আপোনাৰ হেৰি জনাইছে, চেলেঞ্জ জনাইছে যে আপাৰ আসামৰ মুছলমান ব্যক্তিসকলক খেদিব। আমি 30টা সংগঠনক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ কি অসুবিধা আছে, যিটো অসুবিধাৰ কাৰণে আজি মুছলমান সমাজ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ওলাই আহিছোঁ এই অন্যায়কাৰীৰ বিৰুদ্ধে। অন্যায়কাৰী আৰু অপৰাধী তেওঁলোকৰ কোনো জাত ভেদ নাই, আৰু অপৰাধীসকলক কোনো ধৰ্মৰ ভিত্তিত প্ৰতিবাদ হ'ব নালাগে, আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ আইনী ব্যৱস্থা হ'ব নালাগে। তাৰ বাবে আমি পূৰ্বৰ পৰাই আমি দাবী জনাই আহিছোঁ। গতিকে 30টা সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাক মাতক, আমি আপোনালোকৰ লগত বহি অসমত কি সমস্যা আছে যে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে বহি অসমখন শান্তিৰে আমি আগবাঢ়ি লৈ যাওঁ। আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে, আৰু এই ঘটনাৰ আলম লৈ
এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে। ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেওঁ তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে। আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই। বিভিন্ন দল সংগঠন, বিভিন্ন সচেতন মহল, তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ, সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে, একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি। আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে, আৰু এইটো অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল, যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে, এইটো নিন্দনীয় ঘটনা। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰই বিনষ্ট কৰিব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি নহয়, আজি গোটেই জিলাই শৃংখল চলিহা আৰু বিতু বৰুৱা আৰু কেইজনমান ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি আইনক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে, যাতে যিসকল ব্যক্তিয়ে উচতনিমূলক বক্তব্যৰে অসমখন জ্বলাব বিচাৰিছে, অসমখন এনেকুৱা এটা ৰাজ্য, যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি এনেদৰে আজি বহুত বছৰ ধৰি আমি যুগ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ। আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই। হিন্দু মুছলমান বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তেনে এটা ৰাজ্যত এছাম ব্যক্তিসকলে যেতিয়া সাম্প্ৰদায়িক ৰূপ দি কোনোবা ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক ব্যক্তিসকলৰ নিৰ্দেশ মতে এই অসমখন ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব বা গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব, এইটো কোনোপধ্যেই আমি মানি নল'ম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা কাম যে অসমত হ'ব আমাৰ কোনো ধৰণৰ বিশ্বাস নহয় আৰু আমি আশাও নকৰোঁ। যোৱা ৰাতি আমাৰ মুছলমান কেইজনমান নিৰহৰ দিন হাজিৰা কৰা কাম কৰা ব্যক্তিসকলৰ তেওঁলোকক গুৰুলকৈ তেওঁলোকৰ নিৰ্মমভাৱে মাৰপিট কৰি যি ধৰণৰ হেৰি কৰিছে, আপোনাক জয় গান শ্লোগান দুৱাইছে আৰু এইটো এক পৰিকল্পিতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকক কাম কৰাইছে, অতি নিন্দনীয় কাম, গৰিহণাযোগ্য। গতিকে আমি ইয়াৰ লগতে আমি DGP মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি আইন শৃংখলাৰ অসমৰ মুৰব্বী হয়, আপোনাৰ নেতৃত্বত এনেকুৱা আমি পৰিস্থিতি আমি নিবিচাৰোঁ। আমি আইন শৃংখলা বজাই ৰাখি আমি গণতান্ত্ৰিকভাৱে আমি তেওঁলোকক অপশক্তিক আমি ৰুধিব লাগিব। গতিকে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগঠন বা সংখ্যালঘু জনসাধাৰণৰ যথেষ্ট ভূমিকা আছে। আৰু আমি 30টা সংগঠনে যিটো আপোনাৰ হেৰি জনাইছে, চেলেঞ্জ জনাইছে যে আপাৰ আসামৰ মুছলমান ব্যক্তিসকলক খেদিব, আমি 30টা সংগঠনক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ কি অসুবিধা আছে, যিটো অসুবিধাৰ কাৰণে আজি মুছলমান সমাজ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ওলাই আহিছোঁ এই অন্যায়কাৰীৰ বিৰুদ্ধে। অন্যায়কাৰী আৰু অপৰাধী তেওঁলোকৰ কোনো জাত ভেদ নাই আৰু অপৰাধীসকলক কোনো ধৰ্মৰ ভিত্তিত প্ৰতিবাদ হ'ব নালাগে আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ আইনী ব্যৱস্থা হ'ব নালাগে, তাৰ বাবে আমি পূৰ্বৰ পৰাই আমি দাবী জনাই আহিছোঁ। গতিকে 30টা সংগঠনক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাক মাতক, আমি আপোনালোকৰ লগত বহি অসমত কি সমস্যা আছে যে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে বহি অসমখন শান্তিৰে আমি আগবাঢ়ি লৈ যাওঁ। আপোনালোকে নিশ্চয় গম পাইছে সিদিনা ডিঙত যিটো নাৰকীয়া ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাৰ আলম লৈ এছাম ব্যক্তিসকলে অসমত সাম্প্ৰদায়িক পৰিস্থিতি বেয়া কৰিব বিচাৰি আছে। ইতিমধ্যে আমি দেখিছোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু বিতু বৰুৱা এই দুয়োজন ব্যক্তিৰ যিটো বক্তব্য ডিঙত প্ৰতিবাদস্থলীত তেখেতে আহি ইন্ধন যোগাইছে সাম্প্ৰদায়িক পৰিস্থিতিৰ বিষয়ে। আমি এই তেনেকুৱা বাহাক আৰু তেনেকুৱা উচতনিমূলক বক্তব্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি নিন্দা কৰিছোঁ। আপোনালোকে জানে যে কোনোবা এটা ঠাইত এটা জঘন্য ঘটনা হৈছে আৰু এই জঘন্য ঘটনাৰ কোনেও সমৰ্থন দিয়া নাই। বিভিন্ন দল সংগঠন, বিভিন্ন সচেতন মহল, তাৰ লগতে আমিও সংখ্যালঘু সংগঠনসমূহ, সংখ্যালঘু সংগ্ৰাম পৰিষদ প্ৰতিবাদস্থলীত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসমৰ চুকে কোণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মছজিদৰ পৰা হাজাৰ হাজাৰ জনসাধাৰণ আমাৰ মুছলমান সমাজ আজি ওলাই আহিছে এই অন্যায়ৰ বিৰুদ্ধে, একমাত্ৰ ভুক্তভোগী মহিলা বা ছোৱালীজনীৰ ন্যায় বিচাৰি। আজি এইটোৰ অৰ্থ এইটো নহয় যে ইয়াত ডিঙত কিবা এটা ঘটনা হৈছে আৰু এইটো অৰ্থ
অৰ্থ এইটো নহয় যে উজনি অসমত মুছলমান ব্যক্তিসকল যি ব্যক্তিসকলে দিন হাজিৰা কৰি আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে আৰু তেওঁলোকক তাৰ পৰা খেদি পঠোৱা বা অসমৰ পৰা খেদি পঠোৱা যি ধৰণৰ কুচকাজ চলি আছে এইটো নিন্দনীয় ঘটনা। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে অসমখন যাতে কোনো ধৰণৰ কোনো দুষ্ট চক্ৰই বিনষ্ট কৰিব নোৱাৰে। আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি নহয়, আজি গোটেই জিলাই শৃংখল চলিহা আৰু বিতু বৰুৱা আৰু কেইজনমান ব্যক্তিৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আমি আইনক আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ পূৰ্ণ বিশ্বাস আৰু আস্থা আছে যাতে যিসকল ব্যক্তিয়ে উচতনিমূলক বক্তব্যৰে অসমখন জ্বলাব বিচাৰিছে, অসমখন এনেকুৱা এটা ৰাজ্য যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠী আমি শান্তি সম্প্ৰীতি এনেদৰে আজি বহুত বছৰ ধৰি আমি যুগ বছৰ ধৰি আমি ইয়াত বসবাস কৰি আছোঁ। আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই, হিন্দু মুছলমান বিভিন্ন ধৰণৰ জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। তেনে এটা ৰাজ্যত এছাম ব্যক্তিসকলে যেতিয়া সাম্প্ৰদায়িক ৰূপ দি কোনোবা ৰাজনৈতিক ব্যক্তিসকলে ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক ব্যক্তিসকলৰ নিৰ্দেশ মতে এই অসমখন ভাতৃঘাতী সংঘাতৰ সৃষ্টি কৰিব বা গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব, এইটো কোনোপধ্যেই আমি মানি নল'ম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেনেকুৱা কাম যে অসমত হ'ব আমাৰ কোনো ধৰণৰ বিশ্বাস নহয় আৰু আমি আশাও নকৰোঁ। যোৱা ৰাতি আমাৰ মুছলমান কেইজনমান নিৰহৰ দিন হাজিৰা কৰা কাম কৰা ব্যক্তিসকলৰ তেওঁলোকক গুৰলাকৈ তেওঁলোকৰ নিৰ্মমভাৱে মাৰপিট কৰি যি ধৰণৰ হেৰি কৰিছে, আপোনাক জয় গান শ্লোগান দুৱাইছে আৰু এইটো এক পৰিকল্পিতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁলোকক কাম কৰাইছে, অতি নিন্দনীয় কাম, গৰিহণাযোগ্য। গতিকে আমি ইয়াৰ লগতে আমি ডিজিপি মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপুনি আইন শৃংখলাৰ অসমৰ মুৰব্বী হয়, আপোনাৰ নেতৃত্বত এনেকুৱা আমি পৰিস্থিতি আমি নিবিচাৰোঁ। আমি আইন শৃংখলা বজাই ৰাখি আমি গণতান্ত্ৰিকভাৱে আমি তেওঁলোকক অপশক্তিক আমি ৰুধিব লাগিব। গতিকে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সংখ্যালঘু সংগঠন বা সংখ্যালঘু জনসাধাৰণৰ যথেষ্ট ভূমিকা আছে আৰু আমি 30টা সংগঠনে যিটো আপোনাৰ হেৰি জনাইছে, চেলেঞ্জ জনাইছে যে আপাৰ আসামৰ মুছলমান ব্যক্তিসকলক খেদিব, আমি 30টা সংগঠনক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ কি অসুবিধা আছে, যিটো অসুবিধাৰ কাৰণে আজি মুছলমান সমাজ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ওলাই আহিছোঁ এই অন্যায়কাৰীৰ বিৰুদ্ধে। অন্যায়কাৰী আৰু অপৰাধী তেওঁলোকৰ কোনো জাত ভেদ নাই আৰু অপৰাধীসকলক কোনো ধৰ্মৰ ভিত্তিত প্ৰতিবাদ হ'ব নালাগে আৰু ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ আইনী ব্যৱস্থা হ'ব নালাগে, তাৰ বাবে আমি পূৰ্বৰ পৰা আমি দাবী জনাই আহিছোঁ। গতিকে 30টা সংগঠনক আমি আহ্বান জনাইছোঁ আপোনালোকে আমাক মাতক, আমি আপোনালোকৰ লগত বহি অসমত কি সমস্যা আছে যে অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আমি একেলগে বহি অসমখন শান্তিৰে আমি আগবাঢ়ি লৈ যাওঁ।